মিডিয়া বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি গোসাইগাঁও যি আমাৰ হেড অফিচ ইয়াতে আমি ডিষ্ট্ৰিক্ট কমিটিসকলে বহিছোঁ। হোৱাৰ নিশ্চয় কাৰণ আছে যে বিগত দিনত আমাৰ ধৰ্মীয় সম্পাদকৰ সভাপতি আব্দুল আহাল মণ্ডলৰ যি মহম্মদ আলী, সেই মহম্মদ আলী এগেইনষ্টত আমি আজি বৈঠক কৰিব লগা হৈছে যে তেখেতে RMC সভাপতি হৈ পেলাই তেনেকুৱা ধৰণৰ ৰাইজৰ হৈ এটা মাত মাতা নাই, ৰাইজৰ হৈ কোনো কাম কৰা নাই। তো তেখেতৰ নিজৰ ব্যক্তিগত যিখিনি কৰিছে এইখিনি, বাকী আমি কিন্তু তেনেকুৱা ধৰণৰ মানে ৰাইজৰ কাম কৰিব সুবিধা দিব পৰা নাই। সেই গতিকে আমি 8টা ডিষ্ট্ৰিক্টে আজি এটা সিদ্ধান্ত লৈছোঁ যে আৱাল ফেইলা বা কেন্দ্ৰীয় কমিটি ফেইলা। সেইকাৰণে আমি 8টা ডিষ্ট্ৰিক্টে আজি তেখেতক আমি অনাস্থা প্ৰস্তাৱটো আনিলোঁ। আমি তেখেতক ইয়াৰ পৰা আমাৰ এই RMCৰ পৰা তেখেতক অনাস্থা আনিলোঁ আৰু আজিৰ পৰা তেখেতে আমাৰ ধৰ্মীয় সঞ্চালক পৰিষদৰ কোনো বেছি দিন নহয়। লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যি 8টা ডিষ্ট্ৰিক্ট আছে, 8টা ডিষ্ট্ৰিক্টৰ মতামত আমি ইতিমধ্যে লৈছোঁ। তেখেতে আমাক লিখিও দিছে, আলোচনা কৰিছোঁ যে তেখেতৰ যি মহম্মদ আলী প্ৰত্যেকটা ক্ষেত্ৰতে মানে যেতিয়াই মানে ইলেকশ্যন আহে তেতিয়াই সি কি কৰে, নতুনকৈ ডিষ্ট্ৰিক্ট বনায়, এটা ডিষ্ট্ৰিক্টক এৰি দিয়ে আৰু নতুনকৈ ডিষ্ট্ৰিক্ট বনায়, মানে ইলেকশ্যন কেন্দ্ৰিক সি কাম কৰে। একচুৱেলি আমি ইলেকশ্যন কেন্দ্ৰিক কাম কৰিবৰ কাৰণে আমি RMC অহা নাইতো, আমি ৰাইজৰ হকে কাম কৰাৰ কাৰণে, ৰাইজৰ হকে মাত মাতাৰ কাৰণে আমি এটা RMC কাম কৰি আছোঁ। তো তেখেতৰ যিটো এক্টিভিটিছ, তেখেতৰ যিটো কাম মহম্মদ আলী, এই মহম্মদ আলীৰ প্ৰতি আমি একদম বেয়া পাইছোঁ। তো গতিকে আমি আজি এই 8টা ডিষ্ট্ৰিক্ট আকৌ আপোনালোকক কৈছোঁ, 8টা ডিষ্ট্ৰিক্টে আমি তেখেতক হয়তো আমি অনাস্থা আনিছোঁ।